हाय फ्रेंड्स, ये विजुअल्स है असम के बिलासीपाड़ा का, जहाँ पे कल एक म्यूजिक कॉन्सर्ट था जिसमें मेन सिंगर आने वाले थे मोहम्मद फैज। पर उनके ना आने के कारण लोग गुस्सा हुए और जब वे रात के 1 बजे तक मोहम्मद फैज के लिए वेट किए और मोहम्मद फैज नहीं आए स्टेज पर, तो उन्होंने पूरी तोड़फोड़ करी। तोड़फोड़ करने के अलावा वे लोग प्रोग्राम्स के लिए लाया गया जो चेयर्स और सोफ़ा थे वे भी पब्लिक उठा के अपने घर ले जाने लगे। लोगों का कहना था कि मेन सिंगर जो बुलाए गए थे इस प्रोग्राम के लिए वे थे सुपरस्टार सिंगर 2 के विनर मोहम्मद फैज और रितु पाठक। पर लोगों का कहना है कि कमेटी ने ये सिंगर दोनों को कंप्लीट पेमेंट नहीं कर पाने की वजह से वे लोग सिंगर को स्टेज तक नहीं ला पाए। इसी के चलते यह दुर्घटना हुई। आइए सुनते हैं वहाँ के लोकल्स का इस विषय पर क्या कहना है। माने आसे नहीं मोहम्मद पे जाता কথা আছিল আর রেডিও পাঠক কথা আসে কথা আছে যে খোয়া তুলি নিয়ে চং অনুষ্ঠান কালচারাল নাইট এটা অনুষ্ঠান কৰিছিলে অতি দুৰ্ভাগ্যজনক বিলাসীপাৰাৰ এই অনুষ্ঠানটি দীৰ্ঘদিনৰ পিছত এটা ডাঙৰ অনুষ্ঠান ৰাইজে উপভোগ কৰাৰ বাবে অতি আগ্ৰহেৰে বাট চাই আছিল আৰু 2000ৰ পৰা 1500 টকা টিকেট সংগ্ৰহ কৰি ৰাইজে এই অনুষ্ঠানটি চাবৰ বাবে আহিছিল বিলাসীপাৰা আইএনএ খেলপথাৰত। কিন্তু অতি দুৰ্ভাগ্যজনক ৰাতি 1টা বজালৈকে ৰাইজ উপেক্ষাৰ অন্তত তেওঁলোকে চাই আছিল যে মূল আৰ্টিষ্ট মোহাম্মদ ফেজ আৰু ঋতুপৰ্ণ পাঠকৰ অনুষ্ঠান চাব। কিন্তু ৰাতি 1টা বজা পাৰ হৈ গ'ল, তেতিয়ালৈকে যেতিয়া মূল শিল্পীগৰাকীয়ে অনুষ্ঠান চাব নোৱাৰিলে ৰাইজ তেতিয়া ক্ষোভিত হৈ পৰে আৰু ৰাইজ উত্তেজিত, ৰাইজে চকী মেচ আদি ভাঙি চুৰমাৰ লণ্ডভণ্ড কৰি পেলালে। আৰু স্বাভাৱিক কথা, কাৰণ 2000 টিকেট এটা সংগ্ৰহ কৰি ৰাইজে যেতিয়া এটা অনুষ্ঠান চাবলৈ আহিব, ৰাতি 1টা-2টা বজালৈকে যেতিয়া অনুষ্ঠান চাবলৈ নাপাব কি কাৰণ নাপালে এইটো অতি দুৰ্ভাগ্যজনক। যেতিয়া আমি গম পালো যে আচলতে মূল শিল্পীগৰাকীক আয়োজক সমিতিয়ে তেওঁলোকৰ ধনৰাশি যিটো মূল পেমেণ্ট সেই পেমেণ্টটো কৰিব পৰা নাই, যাৰ ফলত শিল্পী দুগৰাকীয়ে অনুষ্ঠানৰ পৰা বিৰত থাকিব লগা হ'ল আৰু যাৰ ফলত ৰাইজ উত্তেজিত হৈ পৰিলে। 2000 টকা টিকট সংগ্ৰহ কৰি ৰাইজ অনুষ্ঠানটো চাব নোৱাৰিলে, যাৰ ফলত ক্ষোভিত হৈ পৰিলে। উত্তেজিত ৰাইজে চকী মেচ ভাঙি লণ্ডভণ্ড কৰি সম্পূৰ্ণ অনুষ্ঠানটোই বন্ধ হৈ গ'ল। অতি দুৰ্ভাগ্যজনক। আমি এটা কথাই কৈছো যে আমি গৰিহণা জনাইছো বিলাসীপাৰা বুকুত কমচে কম এনে ধৰণৰ অনুষ্ঠান কোনো আয়োজক সমিতিয়ে যাতে আৰু ভৱিষ্যত দিনত নাপাতে, কাৰণ বিলাসীপাৰা সন্মান, বিলাসীপাৰা মান যাতে নষ্ট নকৰে আমি প্ৰতিটো আয়োজক সমিতিক আমি আহ্বান জনাইছো। পৰৱৰ্তী ক্ষেত্ৰত তেনেকুৱা ধৰণৰ যাতে কাম নকৰে, বিলাসীপাৰা সন্মান বচাই ৰাখক। আৰু আমি প্ৰশাসনক দাবী উত্থাপন কৰিছো এই ঘটনাৰ লগত জড়িত আয়োজক কমিটিয়ে কি কাৰণত এনে ধৰণৰ কাম কৰিলে ইয়াক এক সঠিক তদন্ত মৰ্মে উচিত ব্যৱস্থা তথা দোষীক শাস্তি বিহিবৰ বাবে আমি দাবী উত্থাপন কৰিম। মই বিচাৰিছো যে আজি 1 ফেব্ৰুৱাৰীত বিলাসীপাৰা এটা আয়োজক সমিতিয়ে মোহাম্মদ ফেজ মিউজিকেল নাইট প্ৰগ্ৰামখন পাতিছিলে। আমি দেখিবলৈ পাইছিলো যেতিয়া প্ৰগ্ৰামখন ষ্টাৰ্ট হয় একে প্ৰগ্ৰামতে ৰাতি যেতিয়া 1টা বাজি গ'ল সেই প্ৰগ্ৰামটোতে বহি থকা চেয়াৰখিনি ভাঙচুৰ কৰি প্ৰগ্ৰামখন শেষ কৰি দিলে। কিহৰ কাৰণে কৰিলে? মোহাম্মদ ফেজ কনচাৰ্ট আছিলে। এই মোহাম্মদ ফেজ কনচাৰ্টত ৰাতি 1টাৰ পিছতো মোহাম্মদ ফেজ আজি ইয়াত আহি উপস্থিত হোৱা নাছিল কাৰণে মানুহে উত্তেজিত হৈ নিয়ন্ত্ৰণহীনভাৱে হয় মানুহে নিজৰ বহি থকা চেয়াৰখিনি ভাঙচুৰ কৰি ক'ত কৰিছে আমি আচৰিত পাইছো। আৰু আয়োজক সমিতিয়ে ইয়াত উপস্থিত নথকাৰ কাৰণে এনেকুৱা পৰিৱেশ হৈছে। আয়োজক সমিতিয়ে আমাৰ বিলাসীপাৰা ৰাইজক প্ৰতাৰণা কৰিলে আমি দেখিবলৈ পাইছো। অসমৰ প্ৰাক্তন মন্ত্ৰী মহিবুল হক মিনিষ্টাৰত তেতিয়া ইয়াত উপস্থিত আছিলে। গতিকে গৰিপুৰৰ পৰা আহি বিলাসীপাৰা ৰাইজক প্ৰতাৰণা কৰিলে। আমি দাবী উত্থাপন কৰিছো বিলাসীপাৰা প্ৰতিগৰাকী ক্ৰয় টিকট ব্যক্তিসকলৰ পইচা ঘূৰাই দিবলৈ আমি দাবী উত্থাপন কৰিছো আৰু আয়োজক সমিতিক প্ৰশাসনৰ ফালৰ পৰা উচিত শাস্তি বিহিবৰ কাৰণে আমি দাবী উত্থাপন